তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আজি আপোনালোকৰ বাবে লৈ আনিছোঁ নতুন ৰিকমেণ্ড। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। এণ্ড ফ্ৰেণ্ডসকল, যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই দিওঁ। চ' ফ্ৰেণ্ডসকল, আজিৰ ৰিকুৱাৰমেণ্টটো আহিছে, ইয়াত চাব পাৰে মাজুলী ফালৰ পৰা যিটো মাজুলী কলেজ ৰিকুৱাৰমেণ্ট, যিটো এছিষ্টেণ্ট প্ৰফেচৰ যিটো পষ্ট খালী হৈছে আৰু জুনিয়ৰ এছিষ্টেণ্ট এণ্ড লাইব্ৰেৰী যিটো এছিষ্টেণ্ট পোষ্ট খালী হৈছে। আপোনালোকে চাব পাৰে ইয়াত লেখা আছে। এণ্ড যিটো আমাৰ মাজুলী যিটো কলেজৰ যিটো এপ্লাইৰ যিটো লাষ্ট ডেটটো 16/7/2024, যিটো মাজুলী কলেজ ৰিকুৱাৰমেণ্ট লিখা আছে 2024, যিটো চাব পাৰে এছিষ্টেণ্ট প্ৰফেচৰ যিটো পোষ্ট নেম অফ দ্য পোষ্ট 1, যিটো ছাবজেক্টটো হৈছে কেমেষ্ট্ৰি, যিটো এজ লিমিটটো ইয়াত লেখা আছে আপাৰ এজ লিমিটেড কেণ্ডিডেটছ, ইয়াত চাব পাৰে। চাই পেলাই আপোনালোকে চাই ল'ব। এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে কি লাগিব ইয়াত লেখা আছে, আপোনালোকে ভালদৰে চাই পেলাই এপ্লাই কৰিব পাৰিব। আৰু PRC ইয়াত লেখা আছে, যিটো কেণ্ডিডেট মাষ্ট হেভ বিন PRC ইন প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। এণ্ড আমাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইয়াত লেখা আছে, যিটো কেণ্ডিডেট মাষ্ট হেভ বিন ভেলিডেড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। আমাৰ যিটো জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে নাম অফ দ্য পোষ্ট, ইয়াত এটা পোষ্ট আহিব যে এজ লিমিটটো যিটো 18 ইয়াৰ্ছটো মিনিমাম লেখা আছে, টু বি 14 ইয়াৰ্ছ জেনেৰেল। চ' ইয়াত লেখা আছে, আপোনালোকে চাই ল'ব কিমান এজ লাগিব। আপোনালোকক যিটো অফিচিয়েল ৱেবছাইট আপোনালোকক দি দিম, তাতো আপোনালোকে চাব পাৰিব। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ছায়েন্স আৰ্টছ এনি আপোনালোকে হ'লে হ'ল, ইয়াত লেখা আছে। এণ্ড যিটো কম্পিউটাৰ টাইপিং ইংলিছ আছামিছ ইয়াত চাব পাৰিব। এণ্ড যিটো লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে যিটো এটা পোষ্ট, যিটো এজ লিমিট আপোনালোকে চাই ল'ব ছেম হয়। আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো যিটো বেচেলৰ ডিগ্ৰী ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো টাইপৰ হ'লেও, কিন্তু আপোনালোকে কম্পিউটাৰ টাইপিং ইন ইংলিছ আছামিছ দুটাত থাকিব লাগিব। যিটো PRC ইয়াত লেখা আছে, আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগে ইয়াত লেখা আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো চাব পাৰিব এপ্লাই কৰি দিব। আপোনালোকে সোনকালে এপ্লাই কৰি দিব, বেছি টাইম নাই। আমাৰ যিটো নেক্সটটো ৰিকুৱাৰমেণ্ট আছে চাওঁ আহক। এণ্ড ফ্ৰেণ্ডসকল, আমাৰ যিটো নেক্সট ৰিকুৱাৰমেণ্ট আহিব হৈছে পল্লৱী মটৰ্ছ গুৱাহাটী ৰিকুৱাৰমেণ্ট, যিটো আপোনালোকে চাব পাৰে ৰিচেপশ্যনিষ্ট যিটো পোষ্ট আহিছে, যিটো পল্লৱী মটৰ্ছ গুৱাহাটী, লাষ্ট ডেটটো 17/7/2024। এণ্ড যিটো নেম অফ দ্য পোষ্ট চাব পাৰে শ্ব'ৰুম হোষ্টেড। এণ্ড নেম অফ দ্য পোষ্ট আহিছে এটা, যিটো পোষ্ট আহিছে যিটো পে স্কেলটো 13,000 হ'ব। যিটো এজ লিমিটটো আপ টু 13 ইয়াৰ্ছ। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ল। যিটো এক্সপিৰিয়েঞ্চ হ'লেও হ'ব আৰু ফ্ৰেছাৰ্ছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইৰ যিটো ফিজ নালাগে, আপোনালোকে চাব পাৰে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লিখা আছে। আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াত। কণ্টেক্ট যিটো ডিটেইলছ দিয়া আছে আপোনালোকে। যিটো ৱৰ্কিং চিডিউলটো হ'ব 15/7/2024 to 17/7/2024লৈকে। এণ্ড যিটো টাইমটো 11 পৰা 1 PM হ'ব। এনে আপোনালোকে চাই পেলাই এপ্লাই কৰি দিব পাৰিব। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব।